অৰ্থাৎ যি এজুৰে তেখেতৰ ৰিনিউৱেল এনাৰ্জি ক্ৰয় কৰিবৰ কাৰণে অন্ধপ্ৰদেশক উৎকোচ দিছে সেই এজুৰে অসম উৎকোচ নিদিয়ে কিবা মানে থাকিব পাৰে নেকি? আকৌ এবাৰ কৈছো অসমৰ কথা উল্লেখ নাই। সেইকাৰণে অসমৰ এটা পুনৰ এটা প্ৰসংগ মনত পেলাই দিব বিচাৰিছো। সেই প্ৰসংগ হৈছে লুই বাজাৰ কেলেংকাৰী প্ৰসংগ। লুই বাজাৰ কেলেংকাৰী প্ৰসংগত আপোনালোকে জানে একেই উৎকোচ কাণ্ড সংঘটিত হৈছিল। লুই বাজাৰে ইয়াত কন্ট্ৰেক্ট পাবৰ কাৰণে উৎকোচ দিছিল, যি কথা আমেৰিকাৰ কোৰ্টত হাজিৰ হৈছিলে। আৰু তাত দুখন ৰাজ্যৰ কথা স্পষ্টকৈ উল্লেখ আছে, এখন গোৱা আৰু এখন অসমৰ কথা। গোৱাত তাত কাক পইচা দিছিল তাৰ উল্লেখ আছিল কাৰণে সেই সময়ৰ গুজৰাটৰ গোৱাৰ মুখ্যমন্ত্ৰী কামাত দিগম্বৰ কামাত এৰেষ্ট পৰ্যন্ত হৈছিল, কিন্তু অসমক কাক পইচা দিছিল সেই প্ৰসংগ উল্লেখ থকা নাছিলে কাৰণে অসম কাকো গ্ৰেপ্তাৰ নকৰিলে। কিন্তু পৰৱৰ্তী সময়ত এই প্ৰসংগ গৈ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল, চিবিআই তদন্ত ঘোষণা হৈছিল। কিন্তু যিহেতু এতিয়া বিজেপিৰ ৱাচিং মেচিনত চব চাফা হৈ যায়, এই চিবিআই তদন্ততে থমকি আছে। আৰু আমি ভাবো যে পৰৱৰ্তী সময়ত হয়তো এজিউ পাৱাৰ কৰ্পোৰেচনে লগত যি চুক্তি স্বাক্ষৰিত হৈছে তাৰ কাৰণে অসমকো যে তেখেতক উৎকোচ প্ৰদান কৰিছে তাৰ তথ্য হয়তো পৰৱৰ্তী সময়ত আমেৰিকাৰ কোৰ্টত হাজিৰ হ'ব পাৰে। নতুবা হয়তো এনেকুৱা হ'ব পাৰে যে লুই বাজাৰ কেলেংকাৰীত যেনেকৈ নাম উল্লেখ নথকাৰ কাৰণে সেই সময়ত বহুতে সন্দেহৰ আৱৰ্তত থকা এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা CEO ভূটান এজনে তেখেতসকল তদন্তৰ আওতালৈ নাহিল, গ্ৰেপ্তাৰৰ পৰা বাচি থাকিল। আৰু এইবাৰো কিবা কাৰণে ইয়াত উল্লেখ নথকাৰ কাৰণে হয়তো তেখেতসকল লুই বাজাৰ কেলেংকাৰীলৈ বাচি থাকে। আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী আগৰীয়া মুখ্যমন্ত্ৰী ৰেড্ডি আজি সঁচাটো কনফাৰ্ম, কাৰণ তেখেতৰ ষ্টেটখনৰ নাম আছে। কিন্তু অসমৰ নাম নথকাৰ কাৰণে হয়তো লুই বাজাৰ কেলেংকাৰীৰ দৰে প্ৰভাৱশালী মহিলা হয়তো বাচি যাব পাৰে। সেইকাৰণে আমি ৰাইজৰ আজি অতি স্পষ্টভাৱে দাবী উত্থাপন কৰিছো যে এজিউ পাৱাৰ কৰ্পোৰেচনে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে বিভিন্ন ৰাজ্য চৰকাৰক উৎকোচ প্ৰদান কৰা বুলি আমেৰিকাৰ কোৰ্টত তথ্য হাজিৰ হৈছে। এজিউ পাৱাৰ কৰ্পোৰেচনে বজাৰ দৰতকৈ অধিক বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীক 1 মেগাৱাটৰ 1750 কোটি টকা উৎকোচ দিয়াৰ তথ্য প্ৰমাণ হৈছে। এজিউ পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ লগত অসমৰ বিদ্যুৎ ক্ৰয়ৰ কাৰণে ৰিনিউৱেবল বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে 25 বছৰৰ চুক্তি স্বাক্ষৰিত হৈছে। আৰু আমেৰিকাৰ কোৰ্টৰ ডকুমেণ্টত অতি স্পষ্টভাৱে উল্লেখ আছে যে এজিউ কৰ্পোৰেচনে কেৱল অন্ধ্ৰপ্ৰদেশতে নহয় নিউমেৰাছ ষ্টেটক বিভিন্ন ৰাজ্যক উৎকোচ প্ৰদান কৰিছে বা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু সেই এজিউ কৰ্পোৰেচনৰ লগত চুক্তি স্বাক্ষৰ কৰা আমাৰ অসমৰ যি প্ৰচেষ্টা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তদন্তৰ আওতালৈ আহিব লাগে বুলি আমি আজি দাবী উত্থাপন কৰিছো। এটা অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়, মোটামুটি এটা ক্ৰিষ্টেল ক্লিয়াৰ বিষয় যে এজিউ পাৱাৰ কৰ্পোৰেচনে পৰা উৎকোচ লোৱাৰ সম্ভাৱনা প্ৰবল। ক্ৰিষ্টেল ক্লিয়াৰ। এজিউ কৰ্পোৰেচন চবকে পইচা দিয়া বুলি উল্লেখ কৰিছে, নিউমেৰাছ ষ্টেটৰ কথা কৈছে, খালি সকলো ষ্টেটৰ নাম দিয়া নাই, এখন ষ্টেটৰ নাম দিছে, তাত অসম নাথাকিব যে তাৰ কোনো মানে নাই। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। এই গুৰুত্বপূৰ্ণ বিষয়টো গুৰুত্ব সহকাৰে ল'বৰ কাৰণে মই সংবাদ মাধ্যমক অনুৰোধ জনাইছো, অসমৰ দল সংগঠন বিৰোধী দলসমূহক আমি অনুৰোধ জনাইছো। অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয়। লুই বাজাৰ এটা সৰু কেলেংকাৰী আছিল, টকাৰ পৰিমাণ কম আছিল, এটা কনচালটেন্সি কাম আছিল। এইটো কিন্তু বিদ্যুতৰ ৰিনিউৱেবল এনাৰ্জি কৰাৰ দৰে বৃহৎ অংকৰ জড়িত হৈ আছে আৰু 25 বছৰৰ কাৰণে, যি কথা ইতিমধ্যে আমেৰিকাৰ কোৰ্টত হাজিৰ হৈছে। গতিকে আমাৰ ৰাইজৰ অতি স্পষ্ট দাবী যে এই বিষয়টো তদন্তৰ আওতালৈ আহিব লাগে। আৰু বিষয়টো তদন্তৰ আওতালৈ আহিবৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লগা হ'ব সেই সকলো প্ৰচেষ্টা আমি ৰাইজৰ পৰৱৰ্তী